নমস্কাৰ ৰূপজ্যোতি টিপছলৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনালোকে গম পাইছিল যিহেতু মোৰ পুখুৰীতে দুই এদিনৰ আগতে কোনো দুৰ্বৃত্তই মাছ ধৰি নিলে, সেইবাবে আমি পুখুৰীটো বৰ্তমান সিঁচি আছোঁ। আৰু এইবাৰ মই পুখুৰীটো অলপ ডাঙৰ কৰিব লাগিব, লগতে অলপ পুখুৰীটো দ কৰিব লাগে, যিহেতু পুখুৰীটো বাম হৈ গ'ল। আৰু সেইটোৱে কথা, আৰু অলপ ডাঙৰ কৰি লওঁ, আৰু তেতিয়া আমি আপোনালোকক গোটেই প্ৰচিডিউৰটো দেখাব পাৰিম, কেনেকৈ আমি পুখুৰীটো নতুন কৰিব লাগে, কি সাৰ মাৰিব লাগে, গোবৰ কেনেকৈ দিব লাগে, সকলো ডিটেইলছ আপোনালোকে পাই যাব যেতিয়া মই পুখুৰীটো নতুনকৈ বনাম। আজি ভিডিঅ'টো বনোৱাৰ আমাৰ এটাই উদ্দেশ্য যে আমাৰ ভিডিঅ' চাই, আমাৰ ফেমিলিটোৰ ভিডিঅ' চাই আপোনালোকৰ সহযোগত আমি অসমৰ বিভিন্ন জিলাত বহুতো পুখুৰী খন্দুৱাবলৈ আমি সক্ষম হৈছোঁ। যিহেতু বহুতে মোলৈ কল কৰিছে যে দাদা আপোনাৰ ভিডিঅ'বিলাক চাই আমি পুখুৰী খান্দিবলৈ সক্ষম হৈছোঁ, আৰু আমি পুখুৰী খান্দিছোঁ, আৰু আগলৈকো আপুনি আমাক সহায় কৰি যাব বুলি আমি ভাবিছোঁ। আৰু তেওঁলোকক মই আশ্বাস দিছোঁ, আপোনালোকৰ যিকোনো অসুবিধাত মীন পালনৰ লগত জড়িত মই আপোনালোকক সহায় কৰিম। আৰু এই কামটো আমি সফল কৰিছোঁ একমাত্ৰ আপোনালোকৰ কাৰণে। আপোনালোকৰ সহযোগতেই মোৰ ভিডিঅ'বিলাক আপোনালোকে যিদৰে শ্বেয়াৰ কৰিলে, শ্বেয়াৰ কৰাৰ ফলতেই আজি আমি অকণমান হ'লেও নিবনুৱা সমস্যাৰ সমাধান কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ। যিসকলে পুখুৰী খান্দিছে তেওঁলোকক মই আশ্বাস দিছোঁ, তেওঁলোকক মই ভৰসা দিছোঁ, মই যিমান পাৰোঁ আপোনালোকক সহায় কৰিম। আৰু পুখুৰী খান্দোতে আপোনালোকৰ যি টকা খৰচ হৈছে সেইটো অতি কম দিনৰ ভিতৰতে আপোনাৰ পইচা ওলাই যাব। তাতে কোনো দ্বিমত নাই, আপুনি চিন্তা কৰিবলৈ একো নাই, আমি যিমান পাৰোঁ আপোনাক সহায় কৰিম। খালি আপুনি নিয়মিতভাৱে দানাটো দিব আৰু পানীটো ধ্যান ৰাখিব, আৰু বাকীখিনি মেইনটেনেঞ্চ আপুনি চূণটো ৰেগুলাৰ দি থাকিব। বাকী তেনেকুৱা প্ৰব্লেম মাছৰ ক্ষেত্ৰত তেনেকুৱা হোৱা নাই। আৰু আপোনালোকৰ শ্বেয়াৰ কৰাৰ ফলতে বহুতে এতিয়া ব্ৰইলাৰ ফাৰ্মিঙো কৰিছে কোম্পানীৰ আণ্ডাৰত, বহুতে গৰু পালন কৰি আছে, গাহৰি পালন কৰি আছে। মুঠতে বিভিন্ন দিশত আমাৰ অসমীয়া যুৱক যুৱতীসকল আগবাঢ়ি গৈছে। আৰু এটা আমি প্লেন কৰি আছোঁ, যিসকল অসমীয়া যুৱক যুৱতী অসমৰ বাহিৰত কাম কৰি আছে কম বেতনত, তেওঁলোকক আমি কেনেকৈ আনিব পাৰোঁ। যেতিয়া আমি ইয়াতে থকা নিবনুৱাখিনিয়ে যেতিয়া নিয়োজিত হ'ব বিভিন্ন কামত, যেতিয়া তেওঁলোক আগ্ৰহী হ'ব, বিভিন্ন কাম যেতিয়া তেওঁলোকে কৰিব, আৰু খুব এটা ধুনীয়া পইচা যেতিয়া ইনকাম কৰিব, তেতিয়া তেওঁলোকে সেইবিলাক দেখি শুনি হ'লেও তেওঁলোক বাহিৰৰ পৰা অসমলৈ উভতি আহিবলৈ অকণমান হ'লেও আগ্ৰহী হ'ব। আৰু আপোনালোকে যদি পুখুৰী খান্দিছে আমাৰ ভিডিঅ'বিলাক চাই, তেন্তে আপুনি এই ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু আপুনি যদি ভাবিছে যে আমাৰ ভিডিঅ'বিলাকে কাৰোবাক সহায় কৰিব পাৰিব, নিবনুৱা সমস্যাৰ সমাধান কৰিব পাৰিব, তেন্তে আপুনি এটা খুব সুন্দৰ কমেণ্ট দিব। আৰু আপোনাৰ যদি কিবা দিহা পৰামৰ্শ আছে মোৰ প্ৰতি বা আমাৰ চেনেলৰ প্ৰতি, আপুনি দিব পাৰিব। আজি ভিডিঅ'টো বনোৱাৰ এটাই উদ্দেশ্য, আপোনালোকৰ সুদিহা পৰামৰ্শবিলাক আমাক দিয়ক, আৰু কেনেকৈ আমি ইম্প্ৰুভ কৰিব পাৰিম, আৰু কেনেকৈ আমি কাম কৰিব পাৰিম যাতে আমি নিবনুৱা সমস্যাৰ সমাধান কৰিবলৈ পাওঁ। আৰু যিসকলে পুখুৰী খান্দিছে তেওঁলোকক অশেষ ধন্যবাদ দিছোঁ। আমাৰ চেনেলটো চাই যিহেতু তেওঁলোকে পুখুৰী খান্দিছে, তেওঁলোকক আমি অশেষ ধন্যবাদ দিছোঁ। আৰু যিসকলে মোক প্ৰথমৰ পৰা সহায় কৰি আহিছিলে, সহযোগ কৰি আহিছিলে, তেওঁলোকক অশেষ ধন্যবাদ দিছোঁ। তেওঁলোকৰ সহায় সহযোগৰ বলতেই, তেওঁলোকৰ সুন্দৰ কমেণ্টৰ উৎসাহ পায়েই মই ভিডিঅ'বিলাক বনাই গ'লোঁ, আৰু আমি আজি সক্ষম হৈছোঁ অসমৰ বিভিন্ন জিলাত বিভিন্ন ধৰণে খুব সুন্দৰকৈ পুখুৰী খান্দিছে। আপোনালোকক মই ফটোবিলাক দেখাইছোঁৱেই। আৰু মাজুলীৰ পৰা যিজনে মোলৈ ফোন কৰিছিল তেওঁকো অশেষ ধন্যবাদ দিছোঁ। তেওঁ মোক জনাইছে যেন প্ৰায় 80% মানুহে যিসকল নিবনুৱা আছিলে তেওঁলোকে প্ৰায় পুখুৰী খান্দিবলৈ আৰম্ভ কৰিছে, আৰু পুখুৰী তেওঁলোকে মীন পালন আৰম্ভ কৰি দিছে বৰ্তমান। সেইবাবে খুব ভাল লাগিছে। আৰু আগলৈকো আমি কথা পাতি যাম বিভিন্ন ধৰণৰ ফাৰ্মিঙৰ ক্ষেত্ৰত, আৰু আগলৈকো আপোনালোকক সহায় কৰি যাম। আৰু বিভিন্ন ধৰণৰ আৰু কাম আছে কৰিবলগীয়া, সেইবিলাক মই লাহে লাহে উপলব্ধি কৰি আছোঁ, সেইবিলাক আমি কৰি যাম। মুঠতে আপোনালোকে ভিডিঅ'বিলাক লাইক কৰিব, যাতে মই অকণ হ'লেও উৎসাহ পাওঁ আৰু আপোনালোকৰ বাবে ভিডিঅ' বনাবলৈ অলপ আগ্ৰহী হওঁ। আৰু লগতে আমি যিবিলাক ফাৰ্ম আছে সেইবিলাক ভিজিট কৰিম, যিসকল ডাঙৰ ফাৰ্মাৰ আছে তেওঁলোককো আমি ভিজিট কৰিম। যিহেতু মই পুখুৰীটো বৰ্তমান সিঁচিছোঁ, অলপ কাম মোৰ বৰ্তমান ওলাইছে, সেইটো কাৰণে মই অলপ ব্যস্ত হৈ আছোঁ ঘৰতে। আৰু পুখুৰীটো যিহেতু বনাব লাগে এইবাৰ, সেইটো কাৰণে যেতিয়াই মই সময় পাম তেতিয়াই মই অতি সোনকালে মই যাবলৈ চেষ্টা কৰিম, যাতে আমি ডাঙৰ ফাৰ্মাৰবিলাক ভিজিট কৰি তেওঁলোকৰ ফাৰ্মবিলাক আমি চাব পাৰোঁ, তেওঁলোকে কেনেকৈ কাম কৰি আছে সেইবিলাক আমি চাব পাৰোঁ। আৰু যিমান পাৰোঁ মই সহায় কৰি আছোঁ। যিসকলে কল কৰিছে তেওঁলোকক অশেষ ধন্যবাদ। আৰু অতি সোনকালে আমি বিভিন্ন প্ৰজাতিৰ হাঁহবিলাক আমি অসমৰ বিভিন্ন জিলাত দিয়াৰ এটা ব্যৱস্থা কৰি আছোঁ। আপোনালোকে কানেক্টেড হৈ থাকিব, আৰু যিসকলে কৰিম বুলি ভাবিছে তেওঁলোকে কৰিব পাৰিব। আৰু বহুতে হাঁহৰ ফাৰ্ম খুলি আছে, আমি পোৱালি দিম, অতি সোনকালে দিম, আপোনালোকে সেয়াও চাব পাৰিব। মুঠতে আমাৰ অসমখন বৰ্তমান অলপ জাগ্ৰত হৈছে। আৰু যিসকল যুৱক ওলাই আহিছে তেওঁলোকক আমি অশেষ ধন্যবাদ দিছোঁ। আমি আপোনালোকক আশ্বাস দিছোঁ, আমি সদায় আপোনালোকৰ লগত থাকিম। খালি আপোনালোকে ভিডিঅ'বিলাক লাইক কৰি দিব, যাতে মই আৰু আগ্ৰহ হওঁ আৰু ভিডিঅ'বিলাক বনাব পাৰোঁ আপোনালোকৰ বাবে। আৰু যিসকলে হাঁহ পোৱালি ল'ব তেওঁলোকে প্ৰায় ঘৰ নিৰ্মাণ কৰিলেই, অতি সোনকালে আমাৰ পোৱালি আহি আছে, আৰু আপোনালোকে দেখিবলৈ পাব। লগতে আমি আগলৈকো দি যাওঁ আপোনালোকক পোৱালি, আৰু পোৱালি লাগিলে মোলৈ কল কৰিব। লগতে আজি ভিডিঅ'টো আমাৰ এটাই কথা, আমি নিবনুৱা সমস্যাৰ সমাধান কৰিবলৈ অকণমান হ'লেও সক্ষম হৈছোঁ বুলি আমি উপলব্ধি কৰিছোঁ। আৰু আপোনালোকৰ এটা কমেণ্ট দিব যে আপুনি যদি কিবা কাম কৰিব বিচাৰিছে, কৰিছে, আৰু আমাৰ ভিডিঅ' চাই আপুনি অকণমান হ'লেও ভাল পাইছে, তেন্তে এটা কমেণ্ট দিব, আৰু ভিডিঅ'টো এটা লাইক কৰি দিব, যাতে মই আগলৈকো আপোনালোকৰ ভিডিঅ' বনাই থাকিবলৈ অলপ হ'লেও উৎসাহ পাওঁ। ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক। আৰু নেক্সট ভিডিঅ' আমাৰ আহি আছে বিভিন্ন ক্ষেত্ৰত, ভিডিঅ'বিলাক চাই থাকিব। ধন্যবাদ।